কি তহঁতে কি মোৰ চাহটো চাহত থৈ ফালে ভাঙা চচপেনৰ দিকে চকু দিছে নেকি? চকুৰ আঁতৰ ভাঙা হ'লেও কিন্তু এখনত চাহ বনবিয়ে ভাল দেখিছে না। এই চচপেনটো নাখাওঁ না, চাহ হিন্তি এখন পিছে যি কি নহওক চাহ হোৱাৰ পিছত আৰু আধা খৰি ৰৈ থকা দেখি উঠাই দিলোঁ। উঠাইছোঁ কে মানে শেষ নাই দিয়া আৰু কিবা এটা বনিব পাৰিম না, খৰি চৰি নাই ভাই, চিপৰাকৈ চলিব লাগে। পিছে যি কি নহওক ধুনীয়াকৈ চাহটো হোৱাৰ পিছত চাহ কি কালাৰ আহিছে, এনেকুৱা গাখীৰ দিছেতো নাদৰে পাইনা চাহ নাখাওঁ মই, একদম লিগিয়াৰ চাহ খাওঁ। আৰু চাহ খোৱাৰ আগত কি একবাৰ জানা, ৰাতিপুৱা উঠি সেইকাৰণে নিজক চাই লৈছোঁ ভাল দেখা হৈছে নে নাই, ঠগ দেখা হৈছে নে নাই। তাৰে পিছত চাওঁ নাই ঠিকে আছোঁ। কি হ'ল, চাহটো ভাল হৈছে মানে কি অলপমান থৈ দিছিলোঁ মাক লাগি, তাৰপিছত ভাবিলে মায়ে খাব নেকি দে, ময়ে খাই দিওঁ। খাই ফালে আৰু পথাৰ দিকে ওলাইছোঁ। পথাৰত চাচোন ধানৰ কি হয় অৱস্থা, ভগৱানে যে কি কৰি দিলে আগত, তাই ধান একেবাৰে সৰিব লিয়া পৰক দে, কাপোৰ চাপোৰ মেলি দি ফেলে আৰু চাচোন আমাৰ ভাজা তোনাৰ দৰে চিপৰেমি নহয়, আমাৰ ভাজাটোত অলপমান বেছিয়ে তেল হৈ গৈছে হয় না, বৰ একদম চিকিয়া হৈছে। তনে এনেকুৱা ভাজা খা না, নাখা মই জানো, কিন্তু আমি খাওঁ। এই ভাজা চাজা চাৱাৰ পিছত চাহ ধুনীয়াকৈ আকৌ লাগি গৈছোঁ এই গোবৰ পানী লেৰাতে, মানে কি ঘৰ কাচি গিলা আজি মুচি দিছোঁ। 2 দিন দি বৰষুণ দিলে, আজি অলপমান ৰ'দ দিয়া দেখি শান্তি মুচি দিলোঁ। মুচাৰ পিছত কি হ'ল চাচোন, মই তহঁতক দেখালোঁ ভাজা, আৰু এতিয়া ভাবি মই খাই আছোঁ মাছ। পিছে কি হ'ল কথাটো শুন, কামৰ একদম ক্ষেত্ৰত মানে কি কাম কৰোঁতে এনেকুৱা ভাগৰিছোঁ যে ৰাতিপুৱাৰ ভাত খাবাই নাপালোঁ, একেবাৰে দুপৰীয়াৰ সাঁজকে মাৰি দিলোঁ একেলগে।